অৱশেষত অন্ত পৰিল মৰাণ গান্ধী উদ্যানৰ গছ কটা বিতৰ্কৰ। মৰাণ ৰাজচক্ৰ কাৰ্যালয় প্ৰাংগণস্থিত গাঁও প্ৰধান ভৱনত ৰাজহুৱা সভা আজি অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলাৰ মৰাণ নগৰত মৰাণ নাহৰকটীয়া পথৰ কাষতে অৱস্থিত গান্ধী উদ্যানত থকা কেইবা দশক পুৰণি একাধিক গছ কটাক কেন্দ্ৰ কৰি যোৱা কেইবাদিন ধৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈ আছে। আজি এই সন্দৰ্ভত ডিব্ৰুগড় জিলা মৰাণ ৰাজচক্ৰ কাৰ্যালয়ৰ চৌহদত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। মৰাণ ৰাজচক্ৰ মামুন সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত লোক নিৰ্মাণ বিভাগ, বন বিভাগৰ বিষয়াসকলৰ লগতে মৰাণৰ বহুকেইটা সংগঠনৰ বিষয়ববীয়াই ভাগ লয়। সংগঠনৰ বিষয়ববীয়াসকলে প্ৰশাসনক গছ নাকাটিবৰ কাৰণে অনুৰোধ জনায়। এই সন্দৰ্ভত বিভাগীয় বিষয়াসকলে প্ৰয়োজন সাপেক্ষেহে গছ কটা হৈছে বুলি মত প্ৰকাশ কৰে। বাকী থকা গছ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি ৰাইজক জনোৱা হ'ব বুলি কয়। পথটোৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত গছপুলি ৰোপণ কৰাৰ উপৰি মহাত্মা গান্ধী প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। ৰাইজৰ হৈ বিভিন্ন সংগঠনৰ পৰা অহা ক্ৰমে ডক্টৰ যতীন চুতীয়া, বাছা বৰা, যদুনাথ পুৰী, ভাস্কৰ বৰুৱা, মনমোহন সিং, বুলবুল ৰহমান, দেৱজিৎ গগৈ, ক্ষীৰোদ শইকীয়া, পবিত্ৰ চুতীয়া, বুধিন সোণোৱাল, নিপেন ফুকন, অকন ভূঞা, বিশ্বজিৎ লাহন, ৰাজু শৰ্মাকে ধৰি বহুকেইজন নেতাই ভাষণ আগবঢ়ায়। উল্লেখ্য যে শেহতীয়াকৈ মৰাণ নাহৰকটীয়া পথ উন্নয়ন আৰু বহলীকৰণৰ কাম চলি থকাৰ সমান্তৰালভাৱে পথটোৰ মৰাণ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী অংশতে আছিল মৰাণ গান্ধী উদ্যানখন। খোৱাং উন্নয়ন খণ্ডৰ অধীনত থকা উদ্যানখন পূৰ্বে কেইবাটাও চৰকাৰী পুঁজিৰ ধনেৰে নিৰ্মাণ কৰাৰ লগতে উদ্যানখনত স্থাপন কৰা হৈছিল মহামানৱ মহাত্মা গান্ধীৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি। কিন্তু মৰাণ নাহৰকটীয়া সংযোগী পথৰ সমূহভাগ বহলীকৰণৰ বাবে ইতিমধ্যে ভাঙি দিয়া হৈছে উদ্যানখনৰ পকীবেৰা। ইতিমধ্যে উদ্যানখনৰ কেইবা দশকৰ পুৰণি একাধিক গছ কটাৰ পাছতে মৰাণৰ দল সংগঠনসমূহ ক্ষুব্ধ হৈ পৰে। যোৱা 13 জুলাইত আছু মৰাণ আঞ্চলিক সমিতিয়ে গান্ধী উদ্যানৰ পুৰণি গছসমূহ নাকাটিবলৈ অনুৰোধ জনাই মৰাণ ৰাজচক্ৰ চক্ৰ বিষয়াক এখনি স্মাৰক পত্ৰ প্ৰদান কৰিছিল। কিন্তু স্থানীয় প্ৰশাসন আৰু লোক নিৰ্মাণ বিভাগে বিষয়টো গুৰুত্ব প্ৰদান নকৰিলে বুলি আছু প্ৰতিনিধিসকলে আজি সভাত অভিযোগ কৰিছে। আজি মৰাণৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত আমাৰ গাঁও প্ৰধানৰ সভাকক্ষত আজি এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিলে। মৰাণৰ বিভিন্ন দল সংগঠন ইয়াত উপস্থিত আছিলে। সকলোৱে এটাই অভিযোগ আছিলে যে মৰাণ নাহৰকটীয়া যিটো ৰাস্তা তাত নিৰ্মাণ হৈ আছে, তাত বহু পুৰণি গছসমূহ কাটি পেলোৱা হৈছে। তাক লৈ সকলোৱে অসন্তুষ্টি প্ৰকাশ কৰিছিলে। কিন্তু আজি বিভাগীয় কৰ্তৃপক্ষসকলৰ উপস্থিতিত সমূহ বিষয়খিনি আমাক অৱগত কৰিলে। আচলতে এইটো এটা উন্নয়নৰ এটা ধাৰা হয়। গতিকে আমাৰ ফালৰ পৰা, আমি মৰাণবাসীৰ ফালৰ পৰা আমাৰ এটাই দাবী আছিলে যে কিবা কাৰণত এই পুৰণি গছসমূহ বচাই পিনে তেখেতলোকে ৰাস্তাটো নিৰ্মাণ কৰিব পাৰে নি, তাক লৈ আমাৰ এটা অভিযোগ আছিলে। গতিকে এইখিনি ক্ষেত্ৰত তেখেতলোকৰ যি পৰিকল্পনা বিভাগৰ যিখিনি এক্সপাৰ্ট আছে তেখেতলোকৰ আলোচনা কৰিব। আলোচনা কৰি পাৰি যদি পৰাপক্ষত যদি এই গছকেইজোপা বচাব পাৰি তেনেধৰণৰ এটা পদক্ষেপ হাতত ল'ম বুলি তেখেতলোকে আমাক আশ্বাস প্ৰদান কৰিছে। আৰু মৰাণৰ বিভিন্ন সমস্যা আছিলে, যিখিনি সমস্যা আজি তাতেই যি গান্ধী উদ্যান আছিলে, গান্ধী প্ৰতিমূৰ্তিটো ক'ত স্থাপন কৰা হ'ব ইয়াক লৈ এটা প্ৰশ্ন উত্থাপন হৈছিলে। গতিকে এনেধৰণৰ বহুত সমস্যা আছিলে। মৰাণৰ যিহেতু ফুটপাথত বহু ব্যৱসায়ীয়ে তেখেতলোকে শিল, বালি ইত্যাদি তেখেতলোকে দমকৈ থোৱাৰ ক্ষেত্ৰত যান্ত্ৰৰ সৃষ্টি হৈছিলে। গতিকে এই কথাখিনি আমি আজি সভাত আলোচনা কৰা হ'ল আৰু তেখেতলোকে আমাক আশ্বাস দিছে যে এই গোটেই কথাখিনি খুব সুন্দৰভাৱে তেখেতলোকে এটা ব্যৱস্থা হাতত ল'ম বুলি কৈছে। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়া আছিলে, তেখেতলোকৰ পৰা আমি কৈছোঁ যে তেখেতলোকে এটা নীতি আছিলে যে এজোপা গছ কাটিলে 10জোপা গছ ৰোৱা তেখেতলোকে এটা নীতি আছিলে। কিন্তু সেই মৰাণ নাহৰকটীয়া ৰোডত এক সময়ত 1 লাখ গছ ৰোপণ কৰি গিনিজ বুকত তেখেতলোকে নাম সন্নিৱিষ্ট কৰিবলৈ যি প্ৰয়াস কৰিছিলে, কিন্তু আজিৰ ডেটত তেনেধৰণৰ কোনো ধৰণৰ গছৰ প্ৰতিপালন কৰা নেদেখিলোঁ, তেনেধৰণৰ গছ পুলি আমি জীয়াই থকা নেদেখিলোঁ। গতিকে আহি থকা দিনত বিভাগীয় কৰ্তৃপক্ষই যি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, তেখেতলোকে এজোপা গছ বিনিময়ত 10জোপা গছ ৰুম বুলি কৈছে। আশা কৰিছোঁ এই গছখিনিত অকল বিভাগীয় কৰ্তৃপক্ষই নহয়, ৰাইজেও প্ৰতিপালন কৰি যাতে গছখিনি জীয়াই ৰখাৰ স্বাৰ্থত সকলোৱে এটা সংগ্ৰাম কৰিব বুলি আশা কৰিছোঁ। আৰু আমাৰ জ্যেষ্ঠসকলক লৈ বাকীসকলৰ কিয় মানে এই এনেকুৱা ধৰণৰ মন্তব্য কৰা আমি বুজি নাপাওঁ। আমাৰ বেয়া লাগে, কাৰণ যিসকল আমি জ্যেষ্ঠসকল আছোঁ আমাৰ স্বাৰ্থৰ কাৰণে আমি কাম কৰিছোঁ। ইয়াত আমি কাকো একো আমনিও কৰা নাই আৰু আমাৰ যিসকল ব্যক্তি আছে তেওঁলোকক লৈ আমি এই অনুষ্ঠানটো কৰিছোঁ। গতিকে ঘৰটো ভাঙি দিব লাগে, আমুক কৰিব লাগে, আমাৰো বক্তব্য আছে। যদি প্ৰয়োজন হয় ভাঙিব, তাত আমি আপত্তি কৰা নাই নহয়। কিন্তু ঘৰটোলৈ কিয়
আপোনালোকে যদি মন কৰে সেই চাইডে চাইডে চাব এতিয়া মোৰ লগত বলক মই দেখুৱাই দিম যে একেবাৰে আদি কাষলৈকে টিংপাত দি মানুহে বেপাৰ কৰি আছে বাণিজ্য কৰি আছে আমাৰ চাৰ্কল বাইদেউকো কৈছোঁ আপুনি গৈ চাব সেইবিলাক চকু নপৰে নেকি আপোনালোকে আজি ছাত্ৰ সংখ্যা আছে যুৱ ছাত্ৰ পৰিষদ আছে আৰু সংগঠন আছে আপোনালোকে সেইবিলাকো চাওক আমাৰ ঘৰটোকে যে দেখি আছে বাকীবোৰ আপোনালোকৰ চকুত নপৰে নেকি আমাৰ সেই কি কয় এই বেজীৰ ফুটাটো দেখে কিন্তু কোঠাৰৰ ফুটাটো নেদেখে আপোনালোকে গছ কটালৈ তাত নিশ্চয় এটা বিকল্প ব্যৱস্থা ওলাব আৰু সেই ঘৰ য'ত আমি ঘৰ বনাইছোঁ আপোনালোকক স্পষ্টভাৱে কৈছোঁ যিসকলে নাজানে তেওঁলোকক কৈছোঁ যে দেখুৱাই দিছে আমাক চাৰ্কুল বাইদেউ সংগীতা শৰ্মা বাইদেউ আছিল আমাৰ লোক নিৰ্মাণ বিভাগৰ অফিচৰ মানুহ আছিল তেওঁলোকে আমাক দেখুৱাই দিছিল সেইমতে আমি ঘৰটো আমাৰ আগৰ যি কমিটি আছিল তেওঁলোকে বনাইছোঁ ইয়াত আমি 2 নম্বৰী নাই কৰা কিন্তু হয়তো ভাবিব পাৰে যে এওঁলোকে জোৰ জবস্তি বনাইছে আমাৰ 2 নম্বৰী নহয় আমাৰ তাত বহুতে মিটিং মাটাঙো পাতে আমাৰ অন্যান্য আমাৰ জ্যেষ্ঠ নাগৰিকৰ কোনো ইনকম চ'ৰ্চ নাই আমি মেম্বাৰশ্বিপ লওঁ তাৰ পৰা যি পইচা আহে আমি সেই পইচা ডিষ্ট্ৰিক্টলৈ গতিকে সেই ডিছকাশ্যনৰ পৰা বেছ কৰি মই আমাৰ ভিডিঅ' জনাইছিলোঁ তেতিয়া ভিডিঅ' ক'লোঁ যে আপোনালোকে এবাৰ ডিছকাশ্যন কৰিব গতিকে যিহেতু আজি আমি এইটো সুযোগ পাইছোঁ গতিকে সেই সুযোগতে আমি সেই আইডিটি আমি প্ৰতিমুখী বৰ্তমান টেম্পৰেৰী হিচাপে ৰাখিম আৰু যেতিয়া আমাৰ যদি চাৰ্কল বনিব বুলি কৈছে আইলেণ্ড টাইপৰ এটা বনিব গতিকে তাত আমি স্থায়ীভাৱে ৰখাৰ ব্যৱস্থা কৰিম আৰু সকলোৱে আমি তাত প্ৰতিপালন কৰিম গতিকে এইটো নহয় যে ডিপাৰ্টমেণ্টে কৰিব আমি ৰাইজে কৰিম আৰু ইয়াতে মই যিখিনি কথা অকল মই মৰাণবাসী ৰাইজ হিচাপে কওঁ কোনো মই দল সম্পাদক মই প্ৰত্যেকক কিন্তু মৰাণৰ মানুহ বুলি জানো দল সম্পাদক মই যেনেকৈ চিনি নাপাওঁ গতিকে মৰাণবাসী ৰাইজ হিচাপে কওঁ এতিয়া প্ৰথম কথা দ্বিতীয় কথাটো হ'ল আমি যিটো আপোনালোকৰ চিনিয়ৰ চিটিজেনৰ যিটো ঘৰ আছে প্ৰথম যিটো একুৱেশ্যন কৰিছিলে মই সকলোকে কৈছোঁ দেই প্ৰথমবাৰ যিটো একুৱেশ্যন কৰিছিলে সেই একুৱেশ্যনতে যিমানখিনি তেওঁলোকৰ ঘৰৰ মুখ গৈছিলে তেওঁলোকে সেইখিনি ভাঙিলেও আৰু বনালেও মানে নতুনকৈ তেওঁলোকে যিটো প্ৰপ'জল কৰাৰ কথা কৈছে যে একুৱেশ্যন কৰিব লাগিব ৰাস্তাৰ কাৰণে গতিকে তেওঁলোকে যেতিয়া আমাৰ ইয়াতে পঠিয়াব এখন লেটাৰ যে একুৱেশ্যন কৰিব লাগিব যদি ঘৰটো সম্পূৰ্ণৰূপে ভাং খায় সম্পূৰ্ণৰূপে ভাঙিব লাগিব কিন্তু ইয়াৰ মানে ইয়াৰ বাহিৰে ইয়াৰ ঘৰটো ভাল হ'ব তাৰ পৰিৱৰ্তে আপোনালোকে কিবা ব্যৱস্থা মানে ক'ত ল'ব বা কিবা আপোনালোকে আমাৰ পৰা কিবা বিচাৰিছে নেকি বা আমি আপোনাক কি প্ৰকাৰ সহায় কৰিব পাৰোঁ সেইখিনি আপোনালোকে মই জনাব আপোনালোকে নহ'লে বেলেগকৈ আহিলেও হ'ব আজি মিটিংখন নহ'লেও হ'ব তেনেকৈ পৰৱৰ্তী মই আবেদন কৰিব আমাক আপোনাৰ যিমান পাৰোঁ আমি সহায় সহযোগ আপোনালোকক কৰিম নেক্সট আহিলে প্লান্টেশ্যনৰ কথা এতিয়া চাওক তেওঁ কৈছে যে ডিজাইনাৰে ট্ৰপ'গ্ৰাফি যিটো ছাৰ্ভে আছে তেওঁলোকৰ ৰোডছৰ সেইটো ছাৰ্ভে কৰি পেলাই তেওঁলোকে ডিজাইন ক্ৰিয়েট কৰি জনাব যে সেইপিনে নিব পৰা অৱস্থাত থাকে আছে নেকি যদিহে আছে তেওঁলোকে নিশ্চয় কৰিব কাৰণ ইতিমধ্যে তেওঁলোকে আমাৰ ডিব্ৰুগড়ৰ কথাও কৈছে যিমান দূৰ তেওঁলোকে পাৰে সিমান দূৰে তেওঁলোকে কৰিব কিন্তু যদিহে নোৱাৰে মই ইয়াত নোৱাৰাটো প্ৰথমতে কওঁ যদিহে নোৱাৰে তেতিয়া আমি কি কৰিম আপোনালোকে যিখিনি আমাক প্ৰস্তাৱ দিছে যে আমি ড্ৰেইনৰ যিটো আমাৰ 1 মিটাৰতে থাকিছে অৱশিষ্ট অংশ যিখিনি থাকিব তাতে আমি প্লান্টেশ্যন কৰিম আৰু লগতে আমাৰ ডিভাইডাৰ যি থাকিব ইণ্ডিয়ান ফ্লেগটো যদি থাকিব আমি তাতে প্লান্টেশ্যন কৰিম আৰু কিছু পাৰে আমি প্লান্টেশ্যন কৰিম আৰু প্লান্টেশ্যন যেতিয়া কৰিম গছজোপা আমি ৰুম হয় কিন্তু দায়িত্ব আমাৰ প্ৰত্যেকৰে থাকিব লাগিব তাত গছজোপা ডাঙৰ কৰা দায়িত্ব আমাৰ প্ৰত্যেকৰে থাকিব লাগিব যে মৰাণবাসী ৰাইজৰ থাকিব লাগিব ইয়াত চৰাইদেউ বুলি নহয় ডিব্ৰুগড় বুলি নহয় মৰাণবাসী ৰাইজৰে থাকিব লাগিব সকলোৱে একমতে যদিহে আমি নোৱাৰোঁ নেক্সট আহিলে অভাৰব্ৰিজৰ কথাটো অভাৰব্ৰিজৰ কথা তেখেতে কৈছে যে তেওঁলোকে কৈছে যে ইতিমধ্যে মানে লেবাৰ হয় লেবাৰ বুলি কৈছে যেতিয়া এনঅ'চিখন পাইলে তাৰমানে তেওঁলোকৰ ডিপাৰ্টমেণ্টে কামটো কৰিব পাৰে গতিকে আমি যেতিয়া ক'ব যে তেওঁলোকে আমি নিশ্চিত আমাৰ ৰাস্তা মৰাণলৈ আহিছে ৰাস্তাটো আপোনাৰ 75% বনি গ'ল সেইটো ৰাস্তাটো পুৰা বুলি আমাৰ এই পাৰ্টি পাতি আছে তাত যিটো আমাৰ গছ মানে তেওঁলোকে ৰোপণ কৰা নাই গতিকে মই ফায়াৰ ডিপাৰ্টমেণ্টে অনুৰোধ কৰিম তেওঁলোকে এটা পৰিকল্পনা গ্ৰহণ কৰক তাত আমাৰ গোটেই ৰাইজে অনুৰোধ কৰিব গছ ৰোপণৰ এটা পৰিকল্পনা আপোনাৰ ডিপাৰ্টমেণ্টৰ পৰা আহি লওক তেওঁলোকে ৰাইজে অনুৰোধ কৰিব কাৰণে কি খবৰ দিব ঠিক সেইদৰে ষ্ট'ৰেজৰ ৰাস্তা যিটো জাতি কাষৰ যিটো আপুনি ক'লে যে ইটাবাৰী সেইটো মই ভিডিঅ' কম আৰু সেইটো আপোনাৰ গাঁও পঞ্চায়ত এৰিয়া